আজিৰ ভিডিঅ'ত আমি ক্লাছ 11 থকা চেপ্টাৰ 1 সেট অংগতিৰ এক্সাৰসাইজ 1.2 আলোচনা কৰিম। এটা 1 নম্বৰ কোৱেশ্চন হৈছে তলৰ কোনবোৰ ৰিক্ত সংগতিৰ উদাহৰণ। আমি কি জানো ৰিক্ত সংগতি মানে যাৰ এটা অংগতি নাই মানে অসম্ভৱ অংগতি। আগতে মই ইন্ট্ৰোডাকচনত দিয়া আছিল। এতিয়া প্ৰথম 1 নম্বৰ 2 বিভাজ্য সকলো অযুগ্ম স্বাভাৱিক অংকীয় সংগতি। 2 আমি অযুগ্ম অংকীয় বিভাজ্য কৰিব নোৱাৰো বুলি আমি সকলোৱে জানো। 2 বিভাজ্য হোৱা অংকীয়বোৰ আমাৰ কি হ'ব লাগিব যুগ্ম হ'ব লাগিব। তেনেহলে এটা আমাৰ ৰিক্ত সংগতি উদাহৰণ মানে অসম্ভৱ যেটো আমাৰ নাই। 2 নম্বৰটো আছে যুগ্ম মৌলিক সংখ্যাৰ সংগতি। আমাৰ এটা আছে যুগ্ম মৌলিক সংখ্যাৰ সংগতি, এইটো আছে আমাৰ 2। তেনেহলে এইটো আমাৰ অসম্ভৱ নহয় আছে তেনে ৰিক্ত সংগতিৰ উদাহৰণ নহয়। তেনেকৈ লিখি দিব লাগে। 3 নম্বৰটো x এটা স্বাভাৱিক অংকীয়া। x এটা আমাৰ স্বাভাৱিক অংকীয়া। x ৰ মান 5তকৈ সৰু আৰু x ৰ মান 7তকৈ ডাঙৰ। তেনেহলে এটা আমাৰ এইটো এটা ৰিক্ত সংগতিৰ উদাহৰণ। কাৰণ আমাৰ এইটো অসম্ভৱ, কাৰণ x ৰ মান সৰু বুলি কৈছে আকৌ ডাঙৰ বুলিও 7তকৈ ডাঙৰ বুলিও কৈছে। এইখানে এইটো ৰিক্ত সংগতিৰ উদাহৰণত পৰে। এতিয়া 4 নম্বৰটো y such y হলে যিকোনো দুডাল সমান্তৰাল ৰেখাত থকা এটা সমহতীয়া বিন্দু। আমাৰ দুডাল সৰলৰেখা টানিবলৈ হলে আমাৰ অকল এটা সমহতীয়া বিন্দুৰ প্ৰয়োজন নহয়, এডাল ৰেখা টানিবলৈ আমাৰ দুডাল বিন্দুৰ প্ৰয়োজন। তেনেহলে এইটো অসম্ভৱ। তেনেহলে এইটো কি হ'ব আমাৰ ৰিক্ত সংগতিৰ উদাহৰণ। মানে ৰিক্ত সংগতিৰ যেটো আমাৰ অসম্ভৱ নাই, এইটো হৈছে আমাৰ ৰিক্ত সংগতি বা নাল সেট বুলি এম্পটি সেট বুলি কোৱা হয়। এতিয়া 2 নম্বৰ প্ৰশ্নটো চোৱা তলৰ কোনবোৰ সংগতি অসীম কোনবোৰ অসীম, মানে কোনবোৰ ফাইনাইট আৰু ইনফাইনাইট। আমি ফাইনাইট অসীম বুলি ক'লে আমাৰ যাৰ সীমা আছে এইটো হৈছে আমাৰ অসীম সংগতি, আৰু যাৰ অসীম বুলি ক'লে ইনফাইনাইট যাৰ আমাৰ সীমা নাই, আমি যাক গণি শেষ কৰিব নোৱাৰো, এইটো হৈছে আমাৰ ইনফাইনাইট সেট মানে অসীম সংগতি। এতিয়া 1 নম্বৰটো বছৰৰ মাহবোৰৰ সংগতি। বছৰৰ মাহবোৰ আমাৰ কেইটা থাকে, বছৰৰ মাহ আমাৰ 12টা। আমি এইটো হিচাপ কৰিব পাৰো। তেনেহলে কি সংগতিত পৰিব আমাৰ এইটো অসীম সংগতি। 2 নম্বৰটো হৈছে 1 2 3 ডট মানে কি আমি এইটো যাক আমি লিখি শেষ কৰিব নোৱাৰো, মানে স্বাভাৱিক অংকীয়া 1ৰ পৰা ষ্টাৰ্ট হৈছে যেতিয়া স্বাভাৱিক অংকীয়া আমি লিখি শেষ কৰিব নোৱাৰো। এইকাৰণে এইটো ক'ত পৰিব আমাৰ অসীম সংগতি। নেক্সট আকৌ আমাৰ 3 নম্বৰটো 1 2 3 100 যাৰ আমাৰ সীমা আছে 100লৈকে। তেনেহলে এইটো কি হ'ব আমাৰ অসীম সংগতি। আকৌ 4 নম্বৰটো কি কৈছে আমাৰ 100তকৈ ডাঙৰ ধনাত্মক অখণ্ড সংখ্যাৰ সংগতি। 100তকৈ 1তকৈ ডাঙৰ আমাৰ বহুত ধনাত্মক অখণ্ড সংখ্যা আছে যাক আমি লিখি শেষ কৰিব নোৱাৰো। তেনেহলে এইটো আমাৰ কিহত পৰিছে, এইটো আমাৰ অসীম। আকৌ 5 নম্বৰটো কি কৈছে 99তকৈ সৰু মৌলিক সংখ্যাৰ সংগতি। 99 মানে 99তকৈ সৰু মৌলিক সংখ্যাৰ সংগতিত আমি লিখি শেষ কৰিব পাৰো, কাৰণ প্ৰথম আমাৰ মৌলিক সংখ্যাটো 2ৰ পৰা আৰম্ভ হ'ব,
99 আগৰ মৌলিক সংখ্যাটো আমাৰ 97 মানে আমি এটো লিখি এক কৰিব পাৰো তেনেহলে এটো কিহত পৰিছে আমাৰ অখিম সংগতিত পৰিছে তেনেকে জাস্ট এটুকে সুধিছে আমাৰ কোৱেশ্চনটো 3 নম্বৰ প্ৰশ্নটো কৈছে তলৰ কোনবোৰ সংগতি অখিম আৰু কোনবোৰ অখিম একেটাই প্ৰশ্ন x ৰেখাৰ সমান্তৰাল অকলো ৰেখাৰ সংগতি x ৰেখাৰ পৰা আমি বহুত সমান্তৰাল ৰেখা অসংখ্য সমান্তৰাল ৰেখা আঁকিব পাৰো গতিকে এটো কি হ'ব আমাৰ কিহত আহিবগে আমাৰ এটো অখিম সংগতি ইংৰাজী বৰ্ণমালাৰ বৰ্ণৰ সংগতি আমাৰ ইংৰাজী বৰ্ণমালাত কেইটা আছে আমাৰ 26টা তেনেহলে আমাৰ এৰ পৰা জেডলৈকে আমি আমাৰ লিখিব পাৰো সীমা আছে এটো হৈছে আমাৰ অখিম সংগতি পাছৰ গুণিতকৰ সংগতি পাছৰ গুণিতক মানে কিমান আছে আমাৰ 5 10 15 এবাৰ আমাৰ পাছৰ গুণিতক যেটো আমি লিখি এক কৰিব নোৱাৰো তেনেহলে এটো কি হ'ব আমাৰ অখিম সংগতিত পৰিব আকৌ পৃথিৱীত ভাগ কৰা জন্তুৰ সংগতি তুমি পৃথিৱীত ভাগ কৰা জন্তুৰ সংগতি হিচাপ কৰি হেক কৰিব পাৰিবানে কেতিয়াও নোৱাৰে তেনেহলে এটো কি হ'ব আমাৰ অখিম সংগতি নেক্সট আমাৰ 5 নম্বৰটো কি কৈছে মূলবিন্দু 0 0 মাজত যোৱা বৃত্তৰ সংগতি মূলবিন্দুৰ মাজেৰে আমি অসংখ্য বৃত্ত আঁকিব পাৰো আমি যেটো আমি গণি হেক কৰিব নোৱাৰো তেনেহলে আমাৰ এটো কি থাকিবগে এটো কাৰ উদাহৰণ হয় আমাৰ অখিম সংগতি এনেকৈ আমি অকল বাছি উলাবলৈ দিছে আমাক তেনেকৈ আমি লিখিব পাৰো এতিয়া নেক্সট আমাৰ 4 নম্বৰ প্ৰশ্নটো চোৱা 4 নম্বৰ প্ৰশ্নটো কৈছে অধুলিখিত বৰ্গৰ ক্ষেত্ৰত a = b হয়নে a = b মানে আমাৰ সমান সংগতি হয়নে বুলি সুধিছে ইয়াত চাতন a কি আছে a b c d b টো আমাৰ একে থাকিব লাগিব তেনেহলে চোৱাচোন তোমালোকে a b c d b টো আমাৰ d c b a আগে পিছে কইলো আমাৰ একেখিনি আছে তেনেহলে এটো কি হ'ব a = b হয় নেক্সট 2 নম্বৰটো a = 4 8 12 16 b 8 4 16 8 টো একে হৈ জানো দেখাতে আমি গম পাইটো একে নহয় কাৰণ ইয়াত 16 আছে 4 8 তিনটা মিলিছে আৰু 12 ইয়াত আছে ইয়াত আকৌ 18 এটা মিলা নাই এই কাৰণে কি হ'ব আমি কিনেকি লিখিম a = b এটা 3 নম্বৰটো চোৱা a = 2 4 6 8 10 b x এটা ধনাত্মক যুগ্ম সংখ্যা আৰু x <= 10 এটো চোৱা x ৰ মান কি 10 তকৈ সৰু বা সমান আৰু যুগ্ম সংখ্যা হ'ব লাগে 10 তকৈ সৰু বা সমান যুগ্ম সংখ্যাবোৰ কি আমাৰ 2 4 6 8 10 তেনেহলে এটো আমাৰ 2 4 6 8 10 আইছে তেনেহলে কি হ'ব এটো a = আমাৰ b এতিয়া আমাৰ 4 নম্বৰ কোৱেশ্চনটো কৈ কৈছে a = x x 10 ৰ গুণিতক বুলি ক'লে আমাৰ 10 20 30 কিনে আৰু b ত আছে আমাৰ 10 15 20 25 30 তেনেহলে আমাৰ এটো সমান নহয় এটা 5 নম্বৰ প্ৰশ্নটো চোৱা তলত সংগতি জোৰবোৰ সমান হয়নে যুক্তি দেখাব কৈছে সমান হয়নে নহয় আমাৰ a আছে 2 3 b কি আছে b তে আমাৰ সমীকৰণ দিয়া আছে এটা সমীকৰণটো আমাৰ দ্বিঘাত সমীকৰণ তেন্তে x ৰ সমাধান কৰি চাও যদি b ৰ মান যদি 2 3 হয় তেতিয়ালে আমাৰ কি হ'ব এটো সমান হ'ব এটো চাও আমি সমাধান কৰো চাও x square plus 5x plus 6 equal to 0 এটা x square 3x plus 2 এটো আমাৰ উৎপাদক বিশ্লেষণ অকলে কৰিব জানা বুলি ধৰি লৈছো x plus 3 plus 2 x plus 3 x plus 3 x plus
তো ইয়াত চাচোন x + 3 = 0 যদি x ৰ ভ্যালু কি হ'ব -3 আকৌ x + 2 = 0 হলে আমাৰ x = কিমান হ'ব -2 তেনেলে কিমান হলা -3 আৰু -2 আকৌ b ত আছে 2 3 আকৌ a ত আছে আমাৰ 2 3 b ত পালো কি -3 -2 তেনেলে তো আমাৰ একে নহয় তেনেলে কি হ'ব আমাৰ এটো সমান নহয় a not equal b মানে সমান নহয় আকৌ 2 নম্বৰটো চোৱা x such that follow শব্দৰ এটা x এটা বৰ্ণ এটো আমি আৰু b ত আছে y wolf শব্দৰ এটা y এটা বৰ্ণ এতিয়া এটো আমি কেনেকৈ লিখিছিলো ৰুষ্টাৰ ফৰ্মত ফলটো আমাৰ কি আহিব a বেটা o দুটা থাকিলে আমি কি এটা লিখো এটা আকৌ l দুটা থাকিলে আমি কি এটা লিখিম এটা আকৌ w ইয়াত আমাৰ ফলো শব্দৰ তো আমি কেনেকৈ লিখো আমি ৰুষ্টাৰ ফৰ্মত f o দুটা থাকিলে আমি এটাই লিখো l দুটা আছে কিন্তু আমি কি এটাই লিখিব লাগে শিকাইছে এটো আকৌ w কেটা আছে এটা আকৌ ওয়ার্ডত আছে w এটা o এটা l এটা f এটা একেখিনি আখৰে আমাৰ আছে একেখিনি আখৰ থকাৰ বাবে এটো কি হ'ব আমাৰ সমান হয় সমান সংগতি এতিয়া 6 নম্বৰ প্ৰশ্নটো চোৱা সদলগত সংগতিবোৰৰ পৰা সমান সংগতি বাছি উলিয়াব কৈছে ইয়াত আমাৰ কিছুমান সংগতি দিয়া আছে কোনটো কাৰ লগত সমান আমাক দেখাবলৈ কৈছে a দিয়া আছে 2 4 8 12 b আছে 1 2 3 4 c 4 8 12 14 d আছে 3 1 4 2 e আছে -1 1 f আছে 0 a g আছে 1 -1 h আছে 0 1 আমাৰ ইয়াত কোন কেটা সমান এতিয়া 2 4 8 12 আমাৰ ইয়াৰ কতো নাই নিমিলে তেনেলে b 1 2 3 4 আৰু ইয়াতো আকৌ 3 1 4 2 আগে পিছে কি লিখিলো কি আছে একেখিনি সংখ্যা আছে তেনেলে আমাৰ কি হ'ব সমানবোৰ বাছি ওলাব কৈছে b সমান আমাৰ d হ'ব আকৌ এটোটো সমান হল e টু চাচোন e আছে -1 1 আকৌ g আছে 1 -1 আগে পিছে লিখিলো কি আমাৰ একে সংখ্যাখিনি আছে তেনেলে আমাৰ কি হ'ব e সমান g আমাৰ বাকিখিনি সমান নহয় মাত্ৰ আমি দুটাই সমান পালো b সমান d পালো আৰু e সমান g e = g ইয়াৰ পিছত আমি এক্সাৰসাইজ 1.3 ৰ ওপৰত আলোচনা কৰিম প্ৰথমৰ পৰা এবাৰ চাই লওঁ